এতিয়া মাটিৰ খাজনা দিবলৈ অফিচ যাব নালাগে। আপুনি অনলাইন যোগে মাটিৰ খাজনা দিব পাৰিব আৰু খাজনা ৰচিদ ডাউনলোড কৰিব পাৰিব। কেনেকৈ অনলাইন এপ্লাই কৰিব লাগে, খাজনা ৰচিদ কেনেকৈ ডাউনলোড কৰিব লাগিব, কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অনলাইন যোগে মাটিৰ খাজনা দিবলৈ গুগল ব্ৰাউজাৰ অপেন কৰিব আৰু সেৱা সেতু লিখি সাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যিটো লিংক দিয়া হৈ আছে সেৱা সেতু আসাম ষ্টেট পৰ্টেল, ইয়াৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত সেৱা সেতু পৰ্টেলটো অপেন হৈ যাব। এই পৰ্টেলৰ পৰা মাটিৰ খাজনা দিব লাগিব। অলপ তলফালে আহিব, ইয়াত চাওক চিটিজেন সাৰ্ভিস দিয়া হৈ আছে। আপোনালোকে চিটিজেন সাৰ্ভিসৰ ওপৰত ক্লিক কৰি দিব। সেৱা সেতু পৰ্টেলৰ সকলোকেইটা সাৰ্ভিস এনেকৈ আহি যাব। ইয়াত চাওক দিয়া আছে চাৰ্জ, ইয়াত আপোনালোকে ই খাজানা লিখি সাৰ্চ কৰি দিব। এনেকৈ ই খাজানা লিখি সাৰ্চ কৰি দিব। ইয়াত চাওক আহি গৈছে। তাৰপিছত সাইডত চাওক দিয়া আছে প্ৰচেডত ক্লিক কৰি দিব। এপ্লাইত ক্লিক কৰি দিব। লগইন হোৱাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চিটিজেন সিলেক্ট হৈ আছে, এনেকৈ ৰাখি দিব। তাৰপিছত লগইনত ক্লিক কৰি দিব। লগইন হোৱাৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে তলত চাওক দিয়া আছে নিউ ইউজাৰত ক্লিক কৰি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। তাৰপিছত লগইন হোৱাৰ বাবে ইয়াত চাওক তিনিটা অপশ্যন দিয়া হৈ আছে। ইউজাৰ নেমৰ সহায়তো লগইন হ'ব পাৰিব, মোবাইল নম্বৰৰ সহায়ত আৰু আধাৰ নম্বৰৰ সহায়ত লগইন হ'ব পাৰিব। মই মোবাইল নম্বৰটো সিলেক্ট কৰি দিছোঁ। তাৰপিছত ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো পাছৱৰ্ড বনাইছিল পাছৱৰ্ডটো ইয়াত বহুৱাই দিব। এইটো বক্সত টিক চিন লগাই দিব আৰু সাইন ইনত ক্লিক কৰি দিব। ভেৰিফিকেশ্যনৰ বাবে এনেকুৱা পেজ আহিব। আপুনি আধাৰ কাৰ্ডৰ সহায়তো ভেৰিফিকেশ্যন কৰিব পাৰিব বা যদি পান কাৰ্ডৰ সহায়ত ভেৰিফিকেশ্যন কৰিব বিচাৰে কৰিব পাৰিব। যদি আধাৰ কাৰ্ডৰ সহায়ত ভেৰিফিকেশ্যন কৰিব বিচাৰে তেনেহ'লে প্ৰথমটো সিলেক্ট কৰিব আৰু যদি পান কাৰ্ডৰ সহায়ত ভেৰিফিকেশ্যন কৰিব বিচাৰে তেনেহ'লে 2 নম্বৰটো সিলেক্ট কৰিব। ইয়াত আপোনাৰ পান ডিটেইলছ দিব লাগিব। ইয়াৰ পৰা ইণ্ডিভিজুৱেলটো সিলেক্ট কৰি দিব। ইয়াত পান কাৰ্ডৰ নম্বৰটো বহুৱাই দিব আৰু ইয়াত ফুল নেম, ইয়াত ডেট অফ বাৰ্থ বহুৱাই দিব। তাৰপিছত ভেৰিফাই ইউৰ পানত ক্লিক কৰি দিব। তাৰপিছত তলত চাওক তিনিটা অপশ্যন দিয়া হৈ আছে। যদি আপুনি নতুন ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, খাজনা দিয়াৰ বাবে এপ্লাই কৰিব বিচাৰে তেনেহ'লে প্ৰথমটো সিলেক্ট হৈ আছে, এনেকৈ ৰাখি দিব। আৰু যদি খাজনাৰ পে'মেণ্ট কৰিব বিচাৰে, আপুনি আগতে এপ্লাই কৰিছিল, পে'মেণ্টটো কৰা নাই, যদি এতিয়া পে'মেণ্ট কৰিব বিচাৰে তেনেহ'লে 2 নম্বৰটো সিলেক্ট কৰিব। আৰু যদি খাজনা ৰচিদ ডাউনলোড কৰিব বিচাৰে, আপুনি এপ্লাই কৰিছে আৰু পে'মেণ্টটো কৰিছে, খাজনা ৰচিদখন ডাউনলোড কৰিব বিচাৰে তেনেহ'লে 3 নম্বৰটো সিলেক্ট কৰিব লাগিব। মই 1 নম্বৰটো সিলেক্ট কৰি দিছোঁ। কেনেকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে দেখুৱাই দিছোঁ। তাৰপিছত নেক্সটত ক্লিক কৰি দিব। যেতিয়া নেক্সটত ক্লিক কৰি দিব, এপ্লাইৰ বাবে আপোনাৰ সন্মুখত এনেকুৱা ফৰ্ম আহিব। এই ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে হ'ল লেণ্ড ডিটেইলছ, চুইচ ডিষ্ট্ৰিক্টত ক্লিক কৰি দিব। ইয়াৰ পৰা লেণ্ডৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। চুইচ ডিষ্ট্ৰিক্টত ক্লিক কৰি দিব আৰু আপোনাৰ মাটিটো কোনটো ডিষ্ট্ৰিক্টত আছে ইয়াৰ পৰা সিলেক্ট কৰি দিব। তাৰপিছত চুইচ চাৰ্কলত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা মাটিৰ চাৰ্কলটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পৰা মাটিৰ ব্লেজটো সিলেক্ট কৰিব লাগিব। ব্লেজৰ প্ৰথম আখৰৰ ওপৰত ক্লিক কৰি দিব। এনেকৈ নামকেইটা আহি যাব। ইয়াৰ পৰা আপোনাৰ যিটো হয় সিলেক্ট কৰি দিব। তাৰপিছত চুইচ পাট্টা টাইপত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আপোনাৰ পাট্টা টাইপটো সিলেক্ট কৰি দিব। চুইচ পাট্টা নং, ইয়াৰ পৰা পাট্টা নম্বৰটো সিলেক্ট কৰিব লাগিব। আপুনি ইয়াত পাট্টা নম্বৰটো লিখি দিব পাৰে। তাৰপিছত চুইচ পাট্টাদাৰ নেম, ইয়াত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা পাট্টাদাৰৰ নামটো সিলেক্ট কৰি দিব। তাৰপিছত এইটো বক্সত টিক চিন লগাই দিব আৰু ইয়াত মোবাইল নম্বৰ বহুৱাই দিব। OTPত ক্লিক কৰি দিব, অ'কে কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব। OTPটো ইয়াত বহুৱাই দিব আৰু ভেৰিফাই OTPত ক্লিক কৰি দিব। এনেকৈ আহিব OTP হেজ বিন ভেৰিফাইড ছাকচেছফুলি, অ'কে কৰি দিব। ইয়াত এড লেণ্ড ডিটেইলছত ক্লিক কৰি দিব। এনেকৈ লেণ্ড এড হৈ যাব। যদি আপুনি আৰু এড কৰিব বিচাৰে তেনেহ'লে এড লেণ্ড ডিটেইলছত ক্লিক কৰি আৰু এড কৰিব পাৰিব। তাৰপিছত নেক্সটত ক্লিক কৰি দিব, অ'কে কৰি দিব। নেক্সট এটাপত আহি যাব। ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছ দিব লাগিব। ইয়াত নাম ইংলিছত আহি যাব। ইয়াত আপোনাৰ অসমীয়াত নামটো লিখি দিব লাগিব। ইয়াৰ পৰা জেণ্ডাৰটো সিলেক্ট কৰি দিব। ইয়াত গাৰ্জেন নেম ইংলিছত আৰু ইয়াত অসমীয়াত লিখি দিব। ডেট অফ বাৰ্থটো নিজে নিজে আহি যাব। ইয়াত আপোনাৰ এড্ৰেছটো বহুৱাই দিব। মোবাইল নম্বৰ আহি যাব। নেক্সটত ক্লিক কৰি দিব। নেক্সট এটাপত আহি যাব। ইয়াত আপোনাৰ খাজনা ৰচিদ এটা আপলোড কৰিব লাগিব। আপোনাৰ যিটো লাষ্ট খাজনা ৰচিদ, লাষ্টত যিটো খাজনা দিছিল সেই খাজনা ৰচিদটো ইয়াত আপলোড কৰি দিব। চুইচ ফাইলত ক্লিক কৰি আপলোড কৰি দিব আৰু নেক্সটত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ যিকেইটা ফিল কৰিছিল সকলোকেইটা এনেকৈ শ্ব' কৰিব। যদি চব ঠিক ঠাক আছে তেনেহ'লে এইটো বক্সত টিক চিন লগাই দিব
আৰু ফিনিশত ক্লিক কৰি দিব। যেতিয়া ফিনিশত ক্লিক কৰি দিব আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব। কেইদিনমান ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত আকৌ এইটো পেজত আহিব লাগিব। এইটো পেজত অহাৰ পিছত 2 নম্বৰত যেটো অপচন দিয়া হৈ আছে পেমেন্টৰ এইটো সিলেক্ট কৰিব আৰু নেক্সটত ক্লিক কৰি দিব। যেতিয়া নেক্সটত ক্লিক কৰি দিব আপোনাৰ পেমেন্ট কৰাৰ অপচন আহি যাব। পেমেন্টটো কৰি দিব। পেমেন্ট কৰি দিয়াৰ পিছত আকৌ এইটো পেজত আহিব। ইয়াৰ পৰা যেটো ডাউনলোড লিখা হৈ আছে এই ডাউনলোড অপচনত ক্লিক কৰি দিব। যেতিয়া খাজনা ৰচিদ ডাউনলোড কৰাৰ অপচন আহি যাব আপুনি খাজনা ৰচিদ